DMME স্কুলৰ গুণোৎসৱ সম্পন্ন কামৰূপ জিলাৰ চমুৰীয়া শিক্ষাখণ্ডৰ অন্তৰ্গত DMME স্কুলত আজি সম্পন্ন হয় গুণোৎসৱ 2025। এই উপলক্ষে বিদ্যালয়খনত স্ব-মূল্যায়নৰ অন্তত আজি ৰূপায়ণ কৰে বিভিন্ন শৈক্ষিক কাৰ্যসূচী মৰ্মে পুৱা 9 বজাত বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীৰে ৰূপায়ণ কৰে প্ৰাতঃসভা। তাৰপিছত ছাত্ৰ-ছাত্ৰীৰ মাজত অনুষ্ঠিত কৰে লিখিত আৰু পঠন পৰীক্ষাৰ অন্তত ছাত্ৰ-ছাত্ৰীৰ মাজত বিতৰণ কৰে দুপৰীয়াৰ আহাৰ। শেষত ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা ৰাষ্ট্ৰীয় সংগীত পৰিৱেশনেৰে সামৰণি পৰে গুণোৎসৱৰ। ষষ্ঠ বাৰ্ষিক বৰ্ষিক মূল্যায়ন আছিল। আমি ইতিমধ্যেই হয়তো একেবাৰে ৰাতিপুৱা 9টাৰ পৰা প্ৰাতঃসভাৰ পৰা আৰম্ভ কৰি গোটেই কামখিনি সুকলমে সমাপ্ত কৰিলোঁ। তো এতিয়া হয়তো আমি কাম শেষ হোৱাৰ পিছত যাবলৈ ওলাইছোঁ। বৰ্ষিক মূল্যায়কজন আছিল আমাৰ চমৰীয়া কলেজৰ এছিষ্টেণ্ট প্ৰফেচাৰ মইনুল হক চৌধুৰী। অৱশ্যে খুব ভাল পাইছোঁ। হয়তো নিয়মাৱলীৰ মাধ্যমে আমি গোটেইখিনি কাম পাৰ কৰিছোঁ। তেখেতেও ধন্যবাদ জনাইছে আৰু বিদ্যালয়খনৰ উন্নতি কামনা কৰিছে।